অতীতৰে পৰা আগবঢ়া বুলি আমি জ্ঞাত। পূৰ্বতে গছবোটা নামেৰে জনাজাত দলগাঁৱৰ মাজমজিয়াত মূৰ দাঙি থিয় হৈ থকা বুঢ়াগোহাঁই নামঘৰ, বুঢ়া মছজিদ, মাৰোৱাৰী পূজা মন্দিৰ, কলীয়া গোসাঁই থানকে ধৰি দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন আধ্যাত্মিক মাহাত্ম্যৰে পৰিপূৰ্ণ স্থানসমূহ অভিযুক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমীয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আদি প্ৰাতঃস্মৰণীয় মুক্তিযুঁজাৰু আৰু শ্বহীদ মণিৰাম দেৱান পিয়লি স্বাধীনতা সংগ্ৰামত দেশৰ জ্ঞাত অজ্ঞাত মহান সেনানী তথা বীৰ শ্বহীদ সকললৈ আজি এই জাতীয় পতাকাৰ তলৰ পৰাই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো অশেষ অৰিহণা আছে। অসমৰ প্ৰথমে ভূমি পূজন কৰা হয়। স্বাধীনতা কেৱল এটা ঐতিহাসিক ঘটনা নহয়, স্বাধীনতা হৈছে দায়িত্ব, অধিকাৰ আৰু কৰ্তব্যৰ এক সুন্দৰ সমন্বয়। আমি যি স্বাধীনতা লাভ কৰিছোঁ তাক সুৰক্ষিত আৰু অৰ্থৱহ কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। দেশৰ প্ৰতি অনুগত, আইনৰ প্ৰতি সন্মান আহিছে। স্থানীয় ইয়াৰে ভিতৰৰ এটি লেখত ল'বলগীয়া অনুষ্ঠান স্থানীয় আৰু বিভিন্ন জিলাৰ কৃষক, জ্যেষ্ঠ নাগৰিক, কলা সাহিত্যৰ ক্ষেত্ৰতো দলগাঁও চহকী। কেইবাগৰাকী সাহিত্য অনুৰাগীয়ে গল্প পুথি, কবিতা পুথি আদি প্ৰকাশ কৰি সাহিত্যৰ পথাৰখন চহকী কৰি তুলি ধৰিছে। সাংস্কৃতিক ক্ষেত্ৰত দলগাঁও